আমি আক্ৰাছ হৈ আমি কি বিচাৰিছিলোঁ যে আমাক জনজাতিকৰণ কিয় লাগে। আমি কাকবা উচ্চ শিক্ষা কাকবা ডক্টৰ বনাৰ কাৰণে নহয়। আমি প্ৰথমতে বিচাৰিছোঁ যে আমাক ৰাজনৈতিকভাৱে আমাক সুৰক্ষিত লাগে, আমাক ভূমিৰ অধিকাৰ লাগে। আমি বাৰম্বাৰ আমি দাবী কৰাৰ সত্ত্বেও কিন্তু আজি দেখিছোঁ যে বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে আমাক প্ৰতাৰণা কৰি আছে, কিন্তু বিজেপিও বৰ্তমান আমাক একে কিন্তু গতি কৰি আছে। আমি বাৰম্বাৰ দাবী কৰি আছে, বিভিন্ন আন্দোলন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ আমি আহ্বান কৰিছিলোঁ যে আমাক সঁচাকৈ আমাক ছেফগাৰ্ড দিয়ক, গণতন্ত্ৰ গন্ধিত যিখিনি আছে আমাক ৰক্ষা কবচ দিয়ক। কিন্তু কোনো ধৰণে আমি গুৰুত্ব দেখা নাই। এটাৰ পিছত যেতিয়া নিৰ্বাচন আহে আমাক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে, ললিপপ আমাক দিয়ে। কিন্তু আমি বৰ্তমানে দেখিছোঁ যোৱাকালি যিখন আমাৰ প্ৰতিবেদন উত্থাপন কৰিছে, প্ৰতিবেদন যিখিনি প্ৰস্তাৱ তাতে তৈয়াৰ কৰিছে, তাতেও আমাৰ সন্দেহ হৈছে। আমি এতিয়াও বিশ্বাস ল'ব পৰা নাই যে সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীক জনজাতি কৰিবনে নাই। আজি এটা জনগোষ্ঠীক এটা যিখিনি ৰক্ষা কবচ যিখিনি মানে প্ৰদান কৰিব লাগে, এইটো গভৰ্ণমেণ্টৰ নৈতিক দায়িত্ব। আৰু ইতিমধ্যে কোচ ৰাজবংশী জনগোষ্ঠীক 1996 চনত জনজাতিকৰণ কৰা হৈছিল। আজি আমি দেখিবলৈ পাইছোঁ যে আমাক বিভিন্ন ভাগ এটা পলিচি কৰিছে। কিয় কৰিছে? আমি 1996 চনত যিখিনি জনজাতিকৰণ পাইছোঁ তাতেতো কোনো ধৰণৰ নাছিল ভাগ। আজি BTCৰ ক্ষেত্ৰত আজি STPৰ কথা কৈছে। আজি STP তাতে আৰু এটা বস্তু লগাই দিছে তাতে যে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা NOC লাগিব। কিয় গোটেইখিনি বস্তু কিয় আজি প্ৰস্তুত কৰা নহ'ল অসম চৰকাৰৰ ফালৰ পৰা? আমাৰ স্পষ্ট কথা, প্ৰথম কথা আমি কাৰো পিতৃ সম্পত্তি বিচৰা নাই। যোৱাকালি যিটো কোকৰাঝাৰত ঘটনা ঘটিছে, আমি আক্ৰাছৰ ফালৰ পৰা এইটো তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যিসকল আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধিতা কৰিছে, আমাৰ স্পষ্ট কথা আমি কাৰো লগত বিৰোধিতা নাই, কাৰো লগত গোষ্ঠীগত আমাৰ এটা বেয়া ৰিলেশ্যন নাই। আমি সকলোৱে দাদা ভাইৰ নিচিনা আছোঁ। কোনোবাই যদি আমাক বেয়া নজৰে চায়, কোনোবাই যদি আমাক ৰঙা চকু দেখাব বিচাৰে, আমি কিন্তু হাত সাৱটি বহি নাথাকিম। আমাৰ স্পষ্ট কথা, আজি বড়ো ভাইসকলে যিসকলে যে জনজাতি ভাইসকল আছে, তেখেতসকলে যি ধৰণে আজি আমাক অপেন বিৰোধিতা কৰিছে, আমি কিন্তু দুখ পাইছোঁ। কিয়? আমি বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছিলোঁ যে যদি কিবা প্ৰব্লেম আছে, যদি কিবা এক্সিষ্টিং যিখিনি ট্ৰাইবেল মানুহ আছে, ক্ষয়ক্ষতি নোহোৱাকৈ যদি কিবা বিধি ব্যৱস্থা আছে, আপোনাক সেইখিনি গ্ৰহণ কৰক, সেইখিনি অৱলম্বন কৰক। কিন্তু আমি বাৰম্বাৰ প্ৰস্তাৱখিনি দিয়াৰ পিছতো কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ। 2019 চনত যেতিয়া নেকি বিলখন উত্থাপন কৰিল, তাৰপিছত আমি আলোচনাত মিলিত হৈছিলোঁ। 2023 চনৰ যিটো আমাৰ 12 ছেপ্টেম্বৰত আলোচনা হৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত, আমি প্ৰস্তাৱ আগবাঢ়িছিলোঁ যে আপোনালোকে কৈ থাকে যে যিখিনি ট্ৰাইবেল যিখিনি মানুহ আছে যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ। কিন্তু আমি বাৰম্বাৰ দেখিছোঁ যে বিজেপি গভৰ্ণমেণ্টখনে আমাৰ ভিতৰত এটা ক্লেছ লগাব বিচাৰি আছে। আমাৰ একদম স্পষ্ট কথা যে 2026 চনৰ আগত যদি কোচ জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয়, যি আমাৰ আন্দোলন আছে, যি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন আছে, আমি সম্পূৰ্ণভাৱে চলাই যাম। অহা যি আমাৰ 3 তাৰিখে যি ডিচেম্বৰ যি আমাৰ গণতান্ত্ৰিকভাৱে যি আমাৰ গণ অনশন আছে, 50টাকৈ সংগঠন আমি মিলিত হৈছোঁ। আসাম, বিহাৰ, নৰ্থ বেংগল, খালি অসমতে আমাৰ সীমাবদ্ধ নহয় আন্দোলন। আমাৰ স্পষ্ট কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি যি বৰ্তমান যি পদক্ষেপ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমি অলপ ধন্যবাদ দিছোঁ। কিন্তু এইখিনিও যাতে আপুনি যাতে ক্ষান্ত হৈ নাথাকে, এইখিনি আইনত পৰিণত কৰক। যি আমাৰ কেন্দ্ৰীয় অনুমোদন আছে তালৈ আপুনি প্ৰেৰণ কৰক, আৰু ডিভাইড ৰুল পলিচি নকৰিব। স্পষ্ট কথা আমাৰ। আমি আক্ৰাছ হৈয়ে বাৰম্বাৰ আজি কিন্তু আমি এটা আৱেগ অনুভূতিত আমি পৰি গৈছোঁ। আজি দেখিছে আপোনালোকে ৰাইজ কিমান উত্তেজিত হৈছে। যদি এনেকুৱা ধৰণৰ কৰি থাকে, আমি কিন্তু ৰাইজক কিন্তু কণ্ট্ৰল কৰিব নোৱাৰিম। ৰাইজে ইতিমধ্যে হুলস্থুল, আজি আপোনালোকে চাওক কোকৰাঝাৰৰ দৃশ্যলৈ কিমান চেণ্টিমেণ্ট হৈ আছে। আমাৰ স্পষ্ট কথা, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যে আপুনি আৰু ইলেকশ্যনৰ নামত পাছা নেখেলিব। ইলেকশ্যনৰ নামত যদি পাছা খেলে, আমি এটা আস্থা আছে, কিন্তু আমি বিশ্বাস নাই। যিহেতু যোৱা দিনবোৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত যেতিয়া নিৰ্বাচন আহে আমাক টপ দিয়ে থাকে। এতিয়া আমি সজাগ হৈছোঁ। এতিয়া আক্ৰাছৰ লগতে বিভিন্ন জাতীয় সংগঠনে আমাৰ এক হৈছোঁ যে অনাগত দিনত আমাক যাতে এনেধৰণৰ কোনো ধৰণৰ ৰাজনীতিকভাৱে আমাক বঞ্চিত কৰা নহয়। আৰু বিশেষকৈ আমাৰ যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতে কিন্তু বিভিন্ন সময়ত কৈ থাকে যি আমাৰ NOCৰ কথা। আমি এতিয়াও আশাবাদী আৰু আহ্বান কৰিছোঁ হাগ্ৰামা ডাঙৰীয়াক যে আপোনাৰ যি স্থিতি আছিল এইটো যাতে অটল থাকে, আৰু যে NOCৰ নামত যি ধৰণে যদি বিজেপি চৰকাৰ কোনো ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে, এই ক্ষেত্ৰত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ আন্দোলন চলি থাকিব। যেতিয়ালৈকে আন্দোলন নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু আপোনালোকে জানে, আজি কোচ ৰাজবংশী জনগোষ্ঠীক যে গভৰ্ণমেণ্টখনে বিজেপি চৰকাৰে যে এটা মাহিলী দৃষ্টিৰে চাই, এইটো জ্বলন্ত উদাহৰণ। আজি বিভিন্ন যিসমূহ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ এক্সট্ৰিমিষ্ট গ্ৰুপ আছে,
এই এক্সট্রিমিস্ট গ্রুপক ভারত চৰকাৰে বিজেপি চৰকাৰে মাতি আনি যি এটা সন্মানসূচকভাৱে আলোচনা কৰি সমস্যাখিনি সমাধান কৰিছিল কিন্তু আজি কেএলৰ ক্ষেত্ৰত কিয় হোৱা নাই আজি নিজৰ জাতি মাতি উদ্ধাৰৰ কাৰণে কেএলৰ সংগঠন জন্ম হৈছিল আন্দোলন কৰিছিল কিন্তু আজি কেএলৰ চেয়াৰমেন জীবন সিংহ ডাঙৰীয়া ডিএল কোচ ডাঙৰীয়া আলোচনাৰ নামত মাতি আনি আজি 3 বছৰ পাৰ হ'ব গৈ আছে কিন্তু ভাৰত চৰকাৰে বিজেপি চৰকাৰে কোনো ধৰণে আজি কোনো গুৰুত্ব দিয়া নাই বা কোনো ধৰণৰ যিখিনি প্ৰচেছ যিখিনি শান্তি আলোচনাৰ যিখিনি চুক্তিৰ যিখিনি প্ৰচেছ কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু আমি পজিটিভ দেখা নাই আমাৰ স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰক আহ্বান কৰিছোঁ অতি সোনকালে কেএলৰ লগত যি শান্তি চুক্তিৰ প্ৰচেছ আছে যি শান্তি চুক্তিৰ গোটেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা যি কৰিব লগা আছে গোটেইখিনি কৰক অন্যথা কিন্তু আমাৰ আন্দোলন চলি থাকিব আৰু 26ৰ আগত যদি গোটেইখিনি সলিউশ্যন নহয় নিশ্চয় আমি ইয়াৰ প্ৰতিউত্তৰ দিম আৰু ৰাইজে প্ৰয়োজনত আমি বিজেপিক বয়কট কৰিম যেতিয়ালৈকে জনজাতিকৰণ নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব আৰু আমি এটা স্পষ্ট হৈ কৈছোঁ যে আপোনালোকে আমাৰ লগত বহুত খেলি আছে আৰু নেখেলিব কাৰণ এতিয়া জুই আহি পিনি হাত পালেহি গতিকে আৰু নজ্বলাব যদি আপোনালোকে জুই জ্বলাব বিচাৰে আমি আপোনালোকক জ্বলাম আপোনালোকে আমাক অন্তৰখন জ্বলাব আমি আপোনালোকৰ জনতা ভৱন জ্বলাম গতিকে জনতা ভৱন জ্বলাৰ আগতে আপোনালোকে আমাক এই জনজাতিকৰণ সোনকালে কৰি দিয়ক আৰু ইয়াত কেন্দ্ৰটো আপোনালোকৰ চৰকাৰ আছে প্ৰধানমন্ত্ৰীক হৈমত কৰক প্ৰধানমন্ত্ৰীয়ে চিঞৰি কৈছিলে বুকু ফালি কৈছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম 56 NCৰ 56 NCৰ চীনা ফালি কোৱা নাছিলে জানো গতিকে তেখেতক গৈ পিনি বুজাওকগে যে আমাৰ অসমৰ মানুহবোৰ এতিয়া উগ্ৰ হৈ আছে গতিকে আপোনালোকে এই অধিৱেশনত যিখন বিল আগতে কেবৰ লগত এখন বিল আহিছিলে নহয় কেবখনটো কা হ'লগে আমাৰখন নহ'ল থাকি গ'ল সেই বিলখনে উত্থাপন কৰক উত্থাপন কৰি পিনি একতলে পৰিণত কৰক ইয়াত একদম স্পষ্ট কথা ইয়াত আৰু জনজাতি ৰাজনীতি কৰিব নালাগে হা একো টুপি পিন্ধাব নালাগে জাপি পিন্ধাব নালাগে চবে কৈ আছে জাপি পিন্ধোৱা টুপি পিন্ধোৱা কথা আমি জাপিও নিপিন্ধো আমি টুপিও নিপিন্ধো আমি জ্ঞানী মানুহ আমি জনগোষ্ঠীটোক ভাল পাওঁ আৰু জনগোষ্ঠীটোৱে জনজাতিকৰণ পোৱাৰ মৰ্যাদা আছে আৰু মৰ্যাদা সাংবিধানিক মৰ্যাদা আছে অকল মৰ্যাদা নহয় সাংবিধানিক মৰ্যাদা আছে আমি ভূমিপুত্ৰ হয় ইয়াৰ গতিকে ভূমিপুত্ৰখিনিক জনজাতিকৰণ কৰিব লাগে ইয়াতকৈ আৰু বেছি আমাৰ কোনো আশাও নাই আকাংক্ষাও নাই আৰু লগতে আমি আগতে কৈছোঁ যে আমাৰ লেণ্ড ৰাইট আমাৰ যিটো ভূমি অধিকাৰ দিব লাগে ৰাজনীতি কৰিবলৈ শিক্ষা আৰু অৰ্থনৈতিকভাৱে আমাক অধিকাৰ দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত